বকুৰ মন্দিৰা বামুণবৰীত শোকাবহ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত থিতাতে নিহত হয় হোমগাৰ্ড ৰামপ্ৰসাদ মণ্ডল নামৰ লোকজন। ৰামপ্ৰসাদ মণ্ডল মন্দিৰা পহৰা চকীৰ হোমগাৰ্ড হিচাপে কৰ্মৰত আছিল। নিশা নিজ কৰ্তব্য সামৰি ঘৰলৈ উভতাৰ পথত ৰৈ থকা ট্ৰেক্টৰত বাইকেৰে খুন্দা মৰাৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা, যাৰ ফলত থিতাতে নিহত হয় ৰামপ্ৰসাদ মণ্ডল। ঘটনাস্থলীত বকু আৰক্ষী উপস্থিত হৈ মৃতদেহ বকুলৈ লৈ আনে। নিউজ ডেস্ক ৰিপৰ্ট, এনি আছাম 24/7। ঘটনাটো ইমানে আমি শুনিছোঁ, মানে এই ঘটনাটো বোধহয় 10টা 10:30 হৈছে, কিন্তু আমি গম পাইছোঁ 12টা বজাত। তেনেকৈ খবৰা খবৰি কৰোঁতে নিশা 12টা বজাত গৈ পাইছোঁ। যাই পোৱাতে তাৰমানে যাই পাই আমি কিন্তু লাষ্টটো দেখা নাই দেই, লৈ আছে থানাত। তাৰপাছত আমি তাতে যাওঁতে পুলিচক লগ পোৱাতে তেখেতে ক'লে যে আপোনালোকে বকত যাওক। সেইকাৰণে বকত আহি আমি পুলিচ পোৱা নাই, মানুহে কৈছে যে আপোনালোকৰ ঘৰত যাওক, পোৱাই নাম কি, কেনেকৈ এক্সিডেণ্ট হৈছিলে? নামতে ট্ৰেক্টৰৰ লগত খুন্দা লাগিছিল। নাম কি আছিল তেখেতৰ? ৰামপ্ৰসাদ মণ্ডল। ক'ত কাম কৰিছিল? মন্দিৰা থানা। ঘৰ ক'ত? ঘৰ 2 নং গুৰু কথা। ঘটনাটো কোনখিনিত হৈছে? বামুণবৰী বজাৰ এৰি যায় দলঙৰ কাষত। কালি ৰাতিপুৱাই 10মান বজাত মন্দিৰ আৰক্ষী পহৰা চকীৰ গৃহৰক্ষী জোৱান ৰামপ্ৰসাদ মণ্ডলে নিজ কৰ্তব্য সমাপন কৰি ঘৰ অভিমুখে গৈ থকা অৱস্থাত বামুণবৰীৰ এটা ব্ৰিজত বিপৰীত ফালৰ পৰা আহি থকা ট্ৰেক্টৰ এখনৰ লগত খুন্দা লাগে আৰু খুন্দা লগাৰ পিছত তেখেতে থিতাতে মৃত্যুবৰণ কৰে। আৰু লগে লগে মন্দিৰ আৰক্ষী পহৰা চকীৰ আৰক্ষী তাতে যাই উপস্থিত হয় আৰু ইতিমধ্যে তেখেতক মৰণোত্তৰ পৰীক্ষা কৰিবৰ কাৰণে GMCলৈ প্ৰেৰণ কৰিছে। আৰু তেখেতৰ এই অকাল মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছোঁ।